জনাইছো মহিমাক্ষী এতিয়াৰ পৰা আপুনি ঘৰত বহিয়ে সকলো চৰকাৰী কাম কাজ কৰিব পাৰিব মাটি বাৰীৰ কাম কাজকে ধৰি আপোনাৰ ড্ৰাইভিং লাইসেন্স জন্মৰ প্ৰমাণপত্ৰ সকলো সাৰ্টিফিকেট আপুনি ঘৰত বহিয়ে কৰিব পাৰিব আৰু যদি আপোনাৰ কাম সময়মতে নহয় তেন্তে আপুনি অভিযোগ পোনপটীয়াকৈ দাখিল কৰিব পাৰিব ইতিমধ্যে পৰ্টেল মুকলি কৰা হৈছে সেই পৰ্টেলত গৈ আপুনি পোনপটীয়াকৈ অভিযোগ দিব পাৰিব আৰু তাৰ পিছতে আপুনি অভিযোগ দিয়াৰ পিছতে আৰম্ভ হ'ব একচন আৰু যিজন কৰ্মচাৰী বা বিষয়াই চৰকাৰী বিষয়াই আপোনাৰ কাম পেলাই থৈছে বা দেৰিকৈ কৰি দিছে তেনে কৰ্মচাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰু তেওঁলোকৰ মাহিলী দৰমহা কৰ্তন কৰা হ'ব সেই দৰমহা পুনে পুনে আপোনাৰ একাউণ্টত জমা হ'ব গতিকে কোত কেনেদৰে আপুনি অভিযোগ কৰিব পাৰিব জনাইছো সবিশেষ তথ্য আপোনাৰ বাবে ইতিমধ্যে যেহেতু পৰ্টেল মুকলি কৰা হৈছে মুকলি হ'ল অভিযোগ দাখিলৰ বাবে পৰ্টেল মুকলি কৰা হৈছে গতিকে এই পৰ্টেলৰ জৰিয়তে আপুনি সকলো অভিযোগ দাখিল কৰিব পাৰিব সময়মতে কাম নহলে দিব পাৰিব অভিযোগ আৰু ঘৰত বহি সকলো কাম কৰিব পাৰিব আপোনাৰ মোবাইলতে অতি কম সময়ৰ ভিতৰতে সকলো চৰকাৰী কাম কাজ আপুনি কৰিব পাৰিব এতিয়াৰ পৰা সকলো চৰকাৰী কাম হ'ব সময়মতে হ'ব আৰু যদি সময়মতে নহয় আপুনি পোনপটীয়াকৈ অভিযোগ দিব পাৰিব বিবাহ পঞ্জীয়ন সম্পত্তিৰ নথিপত্ৰ পঞ্জীয়ন সকলো কাম আপোনাৰ মোবাইলতে আপুনি কৰিব পাৰিব অতি কম সময়ৰ ভিতৰতে আপুনি কৰিব পাৰিব সম্পত্তিৰ মালিকী স্বত্ব হস্তান্তৰ প্ৰতিলিপি সকলো আপুনি ঘৰত বহি এতিয়াৰ পৰা কৰিব পাৰিব ভূমি ৰেকৰ্ডৰ প্ৰামাণিক প্ৰতিলিপি পঞ্জীয়নভুক্ত বিক্ৰী দলিলৰ প্ৰামাণিক প্ৰতিলিপি সকলো কাম অতি সহজে অতি সোনকালে হ'ব নিখুঁত বিভাজন ভূমিৰ পুনৰ শ্ৰেণী বিভাজনৰ বাবে এনঅ'চি সকলো কাম আপুনি অতি সহজে কৰিব পাৰিব স্থাৱৰ সম্পত্তিৰ স্থানান্তৰৰ বাবে এনঅ'চি আদি সেৱা শীঘ্ৰে উপলব্ধ হ'ব পিআৰচি আপুনি সহজে লাভ কৰিব পাৰিব জন্ম মৃত্যুৰ প্ৰমাণপত্ৰ সময়মতে দিব লাগিব চৰকাৰী বিষয়াই যদি সময়মতে নিদিয়ে তেন্তে একচন আৰম্ভ হ'ব এই চৰকাৰী বিষয়া বা কৰ্মচাৰীজনৰ ওপৰত 14 দিনৰ ভিতৰত দিব লাগিব পিআৰচি 14 দিনৰ ভিতৰতে আপুনি লাভ কৰিব মুঠ 55টা দৰকাৰী ৰাজহুৱা সেৱা এই পৰ্টেলত সময়মতে হ'ব 600ৰো অধিক সেৱা অন্তৰ্ভুক্ত কৰা হৈছে এই পৰ্টেলত 600ৰো অধিক সেৱা আপুনি ঘৰত বহি অতি কম সময়ৰ ভিতৰতে কৰিব পাৰিব এতিয়াৰ পৰা চৰকাৰী কাৰ্যালয়ত পৰি নাথাকিব ফাইল যেহেতু সকলো লোকে ধাৰণা কৰে যে চৰকাৰী কাৰ্যালয়ত ফাইল পৰি থাকে কিন্তু এতিয়াৰ পৰা পৰি নাথাকে বৈধ কাৰণত ফাইল পেলাই থলে বিপদত পৰিব চৰকাৰী কৰ্মচাৰী যিয়ে ফাইল পেলাই থয় সেই সকল পৰিব বিপদত সময়ত কাম নকৰিলে 100 টকাৰ পৰা 5000 টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব আয়ুক্তৰ পৰা নিম্ন বৰ্গৰ সহায়কলৈ সকলোৱে ভৰিব লাগিব এই জৰিমনা সকলোৱে ভৰিব লাগিব যিসকলে সময়ত কাম নকৰে চৰকাৰী কৰ্মচাৰী সেই সকলে জৰিমনা ভৰিব লাগিব আপোনাৰ তাত সেই ধন সোমাব গতিকে শীঘ্ৰে আপুনি অভিযোগ কৰিব পাৰিব যদি সময়ত কাম হোৱা নাই পিআৰচি আপোনাৰ 14 দিনৰ ভিতৰত দিব লাগিব যেটো পিআৰচি খন উলিওৱা বুলি ক'লে বা পিআৰচি উলিয়াওতে সময় লাগে বুলি সকলোৱে চিন্তা কৰে যে বহু সময় লাগে কেতিয়াবা 3 মাহ 4 মাহ পৰ্যন্ত লাগে কিন্তু এতিয়াৰ পৰা পিআৰচি উলিয়াবলৈ মাত্ৰ 14 দিন লাগিব 14 দিনৰ ভিতৰত যদি আপোনাৰ পিআৰচি খন উলিওৱা নাই তেন্তে আপুনি ডাইৰেক্ট অভিযোগ কৰিব পাৰিব আৰু পৰ্টেলত যাওক সেই পৰ্টেলত গৈ আপুনি অভিযোগ কৰিব পাৰিব আপোনাৰ অভিযোগৰ পিছতে একচন আৰম্ভ হ'ব সেইজন চৰকাৰী বিষয়াই হওক বা কৰ্মচাৰীয়ে হওক সকলোৰ ওপৰত একচন আৰম্ভ হ'ব তেওঁলোকৰ জৰিমনা ভৰিব লাগিব দৰমহা কৰ্তন কৰা হ'ব গতিকে সময়ত যদি কাম হোৱা নাই তেন্তে আপুনি শীঘ্ৰে অভিযোগ কৰিব পাৰিব যেটো পৰ্টেল মুকলি কৰা হ'ল জনতাৰ বাবে সাধাৰণ জনতা যাতে হাৰাশাস্তিত নপৰে তাৰ বাবে এতিয়া পৰ্টেল মুকলি কৰা হৈছে আৰু ঘৰত বহি আপুনি সকলো এপ্লাই কৰিব পাৰিব আপোনাৰ ধৰক ড্ৰাইভিং লাইসেন্স লাগে আপুনি ঘৰত বহি ড্ৰাইভিং লাইসেন্সখনৰ বাবে এপ্লাই কৰিব পাৰিব আপোনাক যদি পিআৰচি লাগে আপুনি ঘৰত বহি পিআৰচিৰ বাবে এপ্লাই কৰিব পাৰিব যদি আপোনাৰ ভূমি সংক্ৰান্তীয় বা ভূমিৰ যিকোনো কাম কাজ আছে আপুনি ঘৰত বহি ভূমিৰ কাম কাজ কৰিব পাৰিব আপোনাৰ মোবাইলতে আপুনি ভূমিৰ কাম কাজ কৰিব পাৰিব আৰু অতি সোনকালে আপোনাৰ সকলো কাম কাজ হ'ব গতিকে যদি সময়ত আপোনাৰ কাম কাজ নহয় আপুনি তৎক্ষণাত অভিযোগ কৰিব পাৰিব আপোনাৰ অভিযোগৰ পিছতে একচন আৰম্ভ হ'ব আৰু যিহেতু মুকলি কৰা হৈছে অভিযোগ দাখিলৰ বাবে পৰ্টেল গতিকে আপুনি পোনপটীয়াকৈ অভিযোগ দাখিল কৰিব পাৰিব এয়া সাধাৰণ জনতাৰ বাবে অতি ভাল খবৰ আহি পৰিছে শীঘ্ৰে আপুনি অভিযোগ কৰক যদি আপোনাৰ সময়ত কাম কাজ হোৱা নাই জন্মৰ প্ৰমাণপত্ৰ মৃত্যুৰ প্ৰমাণপত্ৰ সকলো উলিয়াব পাৰিব সকলো সাৰ্টিফিকেট অতি সহজে অতি সোনকালে ঘৰত বহি উলিয়াব পাৰিব মুঠ 55টা দৰকাৰী ৰাজহুৱা সেৱাৰ বাবে উপলব্ধ হ'ব এই সেৱা আৰু 600ৰো অধিক সেৱা অন্তৰ্ভুক্ত কৰা হৈছে এই পৰ্টেলত 600ৰো অধিক কাম কাজ আপুনি ঘৰত বহিয়ে কৰিব পাৰিব আপোনাৰ বাবে অতি ভাল খবৰ আহি পৰিছে মুকলি কৰা হৈছে যেটো পৰ্টেল আৰু সেই পৰ্টেলত আপুনি অভিযোগো কৰিব পাৰিব অভিযোগ দাখিল কৰিব পাৰিব যদি 14 দিনৰ ভিতৰত আপোনাৰ পিআৰচি খন উলিওৱা নাই যেটো পিআৰচি বুলি ক'লে সকলোৰে মনত এটা চিন্তা হয় যে পিআৰচি 4 মাহ 3 মাহ 4 মাহ লাগিব কিন্তু পিআৰচি খনো আপুনি 14 দিনৰ ভিতৰতে লাভ কৰিব গতিকে সকলো সাৰ্টিফিকেট আপুনি ড্ৰাইভিং লাইসেন্স উলিয়াওক সকলো কাম কৰিওক ভূমি সংক্ৰান্তীয় কাম কাজ বুলি ক'লেও যেহেতু দীৰ্ঘদিনীয়া কাম বুলি সকলোৰে মনত প্ৰশ্ন হয় বা মনলৈ ধাৰণা আহে যে দীঘলীয়া কাম কাজ হ'ব ভূমি সংক্ৰান্তীয় কাম কাজ কিন্তু ভূমি
সংক্ৰান্তীয় কাম কাজো আপুনি অতি সহজে অতি সোনকালে ঘৰত বহিয়ে কৰিব পাৰিব আৰু সম্পত্তিৰ মালিকীস্বত্ব হস্তান্তৰ প্ৰতিলিপি সকলো পৰ্টেলৰ জৰিয়তে আপুনি কৰিব পাৰিব ভূমিৰ ৰেকৰ্ডৰ প্ৰামাণিক প্ৰতিলিপি পঞ্জীয়নভুক্ত বিক্ৰী দলিলৰ প্ৰামাণিক নিখুঁত বিভাজন ভূমিৰ পুনৰ শ্ৰেণী বিভাজনৰ বাবে এনঅ'চি সকলো ঘৰত বহিয়ে এতিয়াৰ পৰা লাভ কৰিব স্থাৱৰ সম্পত্তিৰ স্থানান্তৰৰ বাবে এনঅ'চি আদি সেয়া উপলব্ধ হ'ব পিআৰচি 14 দিনৰ ভিতৰত লাভ কৰিব জন্ম মৃত্যুৰ প্ৰমাণপত্ৰ সময়মতে দিব লাগিব চৰকাৰী বিষয়ে যদি চৰকাৰী বিষয়া বা কৰ্মচাৰীয়ে সময়মতে নিদিয়ে আপুনি পুনে পুনে অভিযোগ কৰিব পাৰিব আপোনাৰ অভিযোগৰ ভিত্তিতে একশ্যন আৰম্ভ হ'ব জৰিমনা ভৰিব লাগিব সেই চৰকাৰী কৰ্মচাৰীজন বা বিষয়াই 600ৰো অধিক সেৱা অন্তৰ্ভুক্ত কৰা হৈছে এই পৰ্টেলত 600ৰো অধিক কাম কাজ আপুনি কৰিব পাৰিব ঘৰত বহি অতি কম সময়ৰ ভিতৰতে কম দিনতে কম সময়ৰ ভিতৰতে আপুনি কৰিব পাৰিব মুকলি কৰা হৈছে যেটো অভিযোগ দাখিলৰ বাবে পৰ্টেল পৰ্যন্ত মুকলি কৰা হৈছে গতিকে অভিযোগ দাখিল কৰিব পাৰিব যদি সময়ত 14 দিনৰ ভিতৰত আপোনাৰ পিআৰচি খন লোৱা নাই বা সময়ত আপোনাৰ কাম কাজ হোৱা নাই আয়ুক্তৰ পৰা নিম্ন বৰ্গৰ সহায়কলৈ সকলোৱে ভৰিব লাগিব জৰিমনা যিয়ে নকৰে আপোনাৰ আয়ুক্তই যদি আপোনাৰ কাম কৰা নাই বা নিম্ন বৰ্গৰ কৰ্মচাৰীয়ে আপোনাৰ কাম কৰা নাই সকলোৱে কিন্তু সম পৰিমাণে জৰিমনা ভৰিব লাগিব গতিকে এতিয়াৰ পৰা আৰু ফাইল চৰকাৰী কাৰ্যালয়ত পৰি থকা দিন নাই আপোনাৰ ফাইল আৰু পৰি নাথাকে চৰকাৰী কাৰ্যালয়ত সময়মতে সকলো আপুনি কাম কাজ হ'ব আপোনাৰ সাৰ্টিফিকেট উলিয়াব লগা আছে সকলো সময়মতে আপোনাৰ সাৰ্টিফিকেট উলিয়াব পাৰিব গতিকে এতিয়াৰ পৰা চিন্তাৰ কাৰণ নাই আপুনি পৰ্টেলৰ জৰিয়তে অভিযোগ দাখিল কৰিব পাৰিব rtps.assam.gov.in আপুনি সবিশেষ তথ্য লাভ কৰিব পাৰিব আৰু নিখুঁত বিভাজন বা ভূমি সংক্ৰান্তীয় কাম কাজ বুলি ক'লেও সকলোৰে মনত ধাৰণা এটা আহে যে ভূমি সংক্ৰান্তীয় কাম কাজ গতিকে দীঘলীয়া সময়ৰ বাবে কৰিব লাগিব বা দীঘলীয়া কাম কাজ হ'বনে নহয় সেই কাম তাৰো কোনো ঠিৰাং নাই কিন্তু এতিয়াৰ পৰা ভূমি কাম কাজো আপোনাৰ সকলো হ'ব সময়ত হ'ব আৰু সকলো কাম হ'ব মাটিৰ পট্টা লাগে সেয়াও আপোনাৰ সহজে কৰিব পাৰিব আৰু যদি আপোনাৰ সময়ত হৈ উঠা নাই আপুনি তৎক্ষণাত অভিযোগ দাখিল কৰিব পাৰিব পুনে পুনে যেহেতু অভিযোগ আপুনি দিব পাৰিব আৰু একশ্যন আৰম্ভ হ'ব আপুনি অভিযোগ দিয়াৰ পিছতে একশ্যন আৰম্ভ হ'ব যিজন চৰকাৰী বিষয়াই বা যিজন চৰকাৰী কৰ্মচাৰীয়ে আপোনাৰ কাম পেলাই থৈছিল বা সময়ত কৰা নাই গতিকে সেইজন কৰ্মচাৰীৰ বিৰুদ্ধে একশ্যন আৰম্ভ হ'ব বিপদত পৰিব জৰিমনা ভৰিব লাগিব গতিকে এতিয়াৰ পৰা আৰু ফাইল চৰকাৰী কাৰ্যালয়ত পেলাই থোৱা দিন আৰু নাই গতিকে যিসকল এলেহুৱা চৰকাৰী কৰ্মচাৰী বা বিষয়া সেইসকলৰ বিপদ নিশ্চিত হৈ পৰিছে বিপদ আহিছে মাহিলী দৰমহা কৰ্তন কৰা হ'ব আৰু সেই দৰমহা আপোনাৰ তাতো সোমাব 10,000 5,000ৰ পৰা 10,000 পৰ্যন্ত কৰ্তন কৰা হ'ব পাৰে গতিকে সেই দৰমহা কিন্তু আপোনাৰ তাত সোমাব পাৰে জৰিমনা ভৰিব লাগিব গতিকে এতিয়াৰ পৰা চৰকাৰী কাম কাজ বুলি ক'লে আৰু আপোনাৰ সময়মতে হৈ পৰিব আপুনি এতিয়া চৰকাৰী কাম কাজ এতিয়াৰ পৰা আৰু চিন্তা কৰিব নালাগে সকলো কাম আপোনাৰ সময়মতে হ'ব আৰু যদি সময়মতে নহয় তেন্তে তৎক্ষণাত আপুনি পোনপটীয়াকৈ অভিযোগ দিব পাৰিব আপোনাৰ বাবে অতি ভাল খবৰ সাধাৰণ জনতাৰ বাবে অতি ভাল খবৰ আহি পৰিছে সময়মতে যি কামেই নহওক কিয় যদি নাই হোৱা তেন্তে তৎক্ষণাত আপুনি দিব পাৰিব অভিযোগ আৰু মন্তব্য আছে এই মুহূৰ্তত মন্তব্য আগবঢ়াইছো আজিৰে পৰা যেতিয়া আমাৰ কোনোবা এটা সেৱা আমি সেৱা সেতু পৰ্টেলত বিচাৰি আবেদনখন অগ্ৰাহ্য হ'ল বা আবেদনখন বিলম্ব হ'ল দুটা হ'ব পাৰে এটা আবেদনখন ৰিজেক্ট কৰিব পাৰে আৰু এটা আবেদনখন ডিলে হ'ব পাৰে যেতিয়া আবেদনখন অগ্ৰাহ্য হ'ব বা আবেদনখনৰ কোনো খবৰ নাপাওঁ তেতিয়া সেই ব্যক্তিজনে তাতে যিটো ফাৰ্ষ্ট এপিলেট এটা ফাৰ্ষ্ট এপিলেট অথৰিটি এটা দিয়া হৈছে তেওঁলোকে ফাৰ্ষ্ট এপিলেট অথৰিটিৰ ওচৰত যাব ফাৰ্ষ্ট এপিলেট অথৰিটিয়ে প্ৰথম চাব যে এই কামটো কিয় হোৱা নাই যদি মানুহজনৰ গাতে দুখ তেওঁ কিবা এটা দিয়া নাই বা যথেষ্ট ফোন কৰি আছো কথা পাতি আছো চিঠি পঠাই আছো মানুহজন অহা নাই বা মানুহজনে সহযোগিতা কৰা নাই একো সমস্যা নাই বা চৰকাৰী ৰুলে এই কামটো কৰিব নকয় কোনো সমস্যা নাই কিন্তু একো সমস্যা নাই কামটো কৰি দিয়া নাই সেই ফাৰ্ষ্ট এপিলেট অথৰিটিয়ে অফিচাৰজনক প্ৰথম ক'ব আপুনি কামটো কৰি দিয়ক আৰু অফিচাৰজনক 100 টকাৰ পৰা 5,000 টকা জৰিমনা কৰিব পাৰিব কি ডিলিং এছিষ্টেণ্টটো হ'ব পাৰে কাৰণ টেকনলজিৰ কথা মই আগতে ক'লো টেকনলজিয়ে ক'ব কামটো ক'ত পৰি আছে আৰু যদি গোটেই কেইজনৰ মিলাপ্ৰীতিত কামটো নোহোৱাকৈ আছিল ডিচিৰ পৰা এলডি জনলৈকে তেতিয়া এই 100 টকাৰ পৰা 5,000 টকাটো কাৰ ভাগত পৰিব হেতু ফাৰ্ষ্ট এপিলেট অথৰিটিয়ে ডিস্ট্ৰিবিউট কৰি দিব যে ডিলিং এছিষ্টেণ্ট জনক 200 টকা দিব ইউডি জনে 200 টকা দিব
ডেপুটি সেক্রেটাৰীয়ে 500 টকা দিব আৰু অমুকে 1000 টকা দিব আৰু এই টকাটো চৰকাৰে নিদিয়ে অফিচাৰজন আৰু বিষয়া কৰ্মচাৰী দৰমহাৰ পৰা এই টকাটো দিয়া হ'ব চৰকাৰে এইটো টকা নিদিয়ে অফিচাৰজনে নিজৰ দৰমহাৰ পৰা এই টকাটো দিব লাগিব নিজৰ স্যালাৰিৰ পৰা দিব লাগিব বা এলডি এসিস্ট্যান্ট জনে ইউডি এসিস্ট্যান্ট জনে ডেপুটি সেক্রেটারি জনে এটা নিজৰ পকেটৰ পৰা এই টকাটো দিব লাগিব তাৰ মানে আজিৰ পৰা আমাৰ যদি কিবা কাম হোৱা নাই আমি ডিসি ৰুমত গৈ তেওঁক ৰিকুৱেষ্ট কৰি থাকিব নালাগে যে মোৰ কামটো কিয় হোৱা নাই কাম বুলি কলে চাকৰি খোজাটো কাম নহয় ট্ৰান্সফাৰটো কাম নহয় এই 763টা সেৱা যিটো আমাৰ অধিকাৰ সেই অধিকাৰ কেইটা যদি আমাৰ হোৱা নাই আমি প্ৰথম পঞ্জীয়নভুক্ত ফাৰ্স্ট এপিলেট অথৰিটিৰ ওচৰত যাম যদি ফাৰ্স্ট এপিলেট অথৰিটি জন আমাৰ কাম কৰি দিয়া নাই তেওঁ নুশুনিলে তেতিয়া আমি সেকেন্ড এপিলেট অথৰিটিৰ ওচৰত যাম আৰু সেকেন্ড এপিলেট অথৰিটি যি ডিপাৰ্টমেন্টে নটিফাই কৰিব তেওঁৰ ফাইন দিব পৰা ক্ষমতা হ'ব প্ৰথম জনৰ 1000 পৰা 5000 টকা দ্বিতীয় এপিলত গলে ফাইন দিব পৰা ক্ষমতা হ'ব 100 টকাৰ পৰা 7000 টকা যে তেওঁ সেকেন্ড এপিলেট অথৰিটি জনে ক'ব যে এই গোটেই ব্যৱস্থাটো দিলে হ'ল ফাৰ্স্ট এপিলেট অথৰিটি জনেও কামটো নকৰিলে গতিকে এইবাৰ 7000 টকা ফাইন হ'ব হয়তো ফাইনৰ এটা পোৰশন ফাৰ্স্ট এপিলেট অথৰিটি জনেও পকেটৰ পৰা দিব লাগিব কাৰণ তেওঁ পেলাই থৈ দিলে সেকেন্ড এপিলেট অথৰিটি জনে ফাইনটো ডিস্ট্ৰিবিউট কৰিব এতিয়া ফাৰ্স্ট এপিলেট অথৰিটি আৰু সেকেন্ড এপিলেট অথৰিটি দুইজনে আমাৰ বিষয়া অৰ্থাৎ প্ৰত্যেক অফিসতে তেওঁলোক কৰ্মচাৰী বা বিষয়া গতিকে ডিসিৰ ওপৰত এতিয়া কোনে ফাইন দিব ডিসি অফিসৰে তো এজন এডিসিয়ে ফাৰ্স্ট এপিলেট অথৰিটি হ'ব গতিকে ফাৰ্স্ট এপিলেট অথৰিটি জনে ডিসিক তো ফাইন ধৰিব নোৱাৰিব এই ফাৰ্স্ট এপিলেট অথৰিটি আৰু সেকেন্ড এপিলেট অথৰিটিত ন্যায় নোপোৱাৰ লগে লগে মানুহজনে ৰাইট টু পাব্লিক সাৰ্ভিস কমিশনত আহিব আৰু ৰাইট টু পাব্লিক সাৰ্ভিস কমিশনে ডাইৰেক্টটো কথা শুনিব পাৰে এনেকুৱা নহয় যে এপিল কৰিহে তেওঁলোকৰ ওচৰত আহিব তেওঁলোকৰ ওচৰত যদি ডাইৰেক্টলি কোনোবাই কমপ্লেইন দিয়ে সেইটো তেওঁলোকে ফাৰ্স্ট এপিলেট অথৰিটিলৈকে ৰেফাৰ কৰি পঠিয়াব পাৰে আৰু কমিশনে ৰেফাৰ কৰিলে অথৰিটিয়ে শুনিবই লাগিব কমিশনৰ অধিকাৰ থাকিব 100 পৰা 10000 টকা ফাইন যে অফিচাৰজনে কামটো কৰি দিয়া নাই মই চালু আৰু 100 পৰা 10000 টকা তেওঁ ফাইন কৰিব পাৰিব আৰু কমিশনাৰ এই আৰটিপিএছ কমিশন জনে মুখ্য সচিবকো 10000 টকা ফাইন কৰিব পাৰিব অৰ্থাৎ অসম চৰকাৰৰ চিফ সেক্ৰেটাৰীকো যিকোনো প্ৰিন্সিপাল সেক্ৰেটাৰী কমিশনাৰ যদি সেক্ৰেটাৰিয়েটৰ কিবা ভুলৰ কাৰণে বা আমি কাগজ ৰখাই থৈছো আমি কৰিব দিয়া নাই এই 762টা সেৱাৰ ভিতৰত সব কাম নহয় only the 760 works ইয়াৰ কাৰণে ইভেন মুখ্য সচিবকো ফাইন কৰিব পাৰিব আৰু যেতিয়া কমিশনে 10000 টকা ফাইন কৰিব এই টকাটো তেওঁ চৰকাৰৰ পৰা লৈ দিব নোৱাৰে তেওঁ নিজৰ পকেটৰ পৰা দিব লাগিব অৰ্থাৎ নিজৰ দৰমহাৰ পৰা দিব লাগিব অৰ্থাৎ সাধাৰণ আৰু কাট দিব লাগিব যাৰ কামটো দিলে হ'ল ইমান মানুহজনে এই টকাটো পাব এই টকাটো কোনো কিবা দাতব্য অনুষ্ঠানত না যায় আবেদনকাৰী এই টকাটো পাব যে মোৰ অহা যোৱা খৰচৰ বাবদ এই 10000 টকা ফাইনৰ টকা আপোনাৰ একাউণ্টত জমা দিব লাগিব এটা এইখিনি কোৱাৰ পিছত অহা ইলেকশ্যনত আমি পোষ্টাল ব্যালটত ভোট পোৱা দিগদাৰি আছে এইটো মই জানো ধন্যবাদ কৰ্মচাৰীসকলে বহুত কষ্ট পাব বেয়া পাব কিন্তু বহুত মানুহে ভাল পায় আৰু এই কামটো ইতিমধ্যে 7খন ৰাজ্যত চলি আছে 7খন ৰাজ্যত এই ব্যৱস্থা চলি আছে আৰু এই ব্যৱস্থাটো যদি আমি ভাল কৰি চলাব পাৰো এই 770টা সেৱা এনেকুৱা যিখিনি ৰাজ্যৰ অধিকাৰ ইয়াত কোনো গণ্ডগোলীয়া সেৱা একো নাই মোৰ ল'ৰা জন্ম হৈছে বাৰ্থ সাৰ্টিফিকেটখন পাব লাগে মোৰ দেউতাৰ মৃত্যু হৈছে ডেথ সাৰ্টিফিকেটখন মই পাব লাগে মোৰ ল'ৰা স্কুলৰ এডমিশনৰ সময় হৈছে গতিকে এডমিশন পোৱাৰ আগতে বাৰ্থ সাৰ্টিফিকেটখন নাপালে তুমি এডমিশন নাপাব গতিকে যদি এডমিশনে নাপাও তাৰটো জীৱনটো ধ্বংস হৈ যাব
এতিয়া এজন কৰ্মচাৰী বা বিষয়াৰ কাৰণে এজন ল'ৰাৰ জীৱন ধ্বংস কৰিব দিব পাৰি নেকি? ডেফিনেটলি নোৱাৰি। সেইকাৰণে ৰাজহুৱা সেৱাৰ অধিকাৰখন আমি আজি নিৰ্মাণ কৰিছো আৰু এই কমিশ্যনখন যদি ভাল কৰি কাম কৰে তেতিয়াহ'লে মই ভাবো যে অসমখন এখন সাংঘাতিক ধৰণৰ শাসনৰ এটা কেন্দ্ৰবিন্দুত পৰিণত হ'ব। মানুহে অসমৰ ফালে চাব যে অসমৰ মানুহে অধিকাৰ পোৱাত কোনো অসুবিধা নাই।